আমি মানে ফেচবুকত লাইভ কৰিছা শিৱসাগৰ চৰাইদেউ মৈদামত আহিছিলোঁ আমি আহি আছোঁ মোৰ লগত মোৰ মিছেছ শ্ৰীমতী ৰুণী মোৰ ছোৱালী মিছ চিমৰান মোৰ ভাইটি ৰাজীৱ সঞ্জিত মোৰ বোৱাৰী স্মিতা আৰু এয়া অকণমানি স্নেহা আমি চৰাইদেউ মৈদাম চাবলৈ আহি আছোঁ সঁচাকৈ চৰাইদেউ মৈদাম অতি সুন্দৰ পৰিৱেশত অৱস্থিত স্বৰ্গদেউ আহোম ৰজাসকলে ইয়াতে এই মৈদাম যিসকল স্বৰ্গগামী হৈছিলে তেওঁলোকৰ স্মৃতিস্বৰূপে ইয়াতে তেওঁলোকক সমাধিস্থ কৰা হৈছিলে কিন্তু দুখৰ কথা ইংৰাজৰ শাসনকালত এই চৰাইদেউ যিসমূহ মৈদাম খান্দি ইংৰাজসকলে সকলো সুন্দৰ যি য'ত আছিলে লৈ গৈছে তথাপিও স্মৃতিস্বৰূপে আমি চাব আহিছোঁ অতি সুন্দৰ এয়া ইয়াতে সুৰক্ষা ব্যৱস্থা অতি সুন্দৰ অতি চাফ চিকুণকৈ এই চৰাইদেউ মৈদামত আমি আহি আছোঁ মৈদামৰ ভিতৰলৈ আমি প্ৰৱেশ কৰি গৈ আছোঁ এয়া মোৰ ছোৱালী দেখা পেলাই চাই দিয়া এয়া চিমৰান আৰু সেয়া আমি গৈ আছোঁ ভিতৰলৈ এই গৈ আছোঁ এয়া গদাধৰ সিংহ মৈদামলৈ আহি আছোঁ এয়া মোৰ মিছেছ ৰণী এজনী মোৰ ভতিজী আইনু ওৰফে স্নেহা এইকেইটা মোৰ সৰু ভাইটি ডাঙৰ ভাইটি আৰু বোৱাৰী আমি ভিতৰলৈ সোমাবলৈ গৈ আছোঁ কিন্তু সোমাবলৈ ভয় ভয়ো লাগিছে মই ভিতৰলৈ সোমাবলৈ গৈ আছোঁ দেই অলপ গৈছোঁ ভিতৰলৈ দেখিছেনে এয়া মোৰ বোৱাৰী এয়া ভাইটি এয়া সঞ্জিত এয়া মানুহজনী মোৰ এইটো মোৰ ভাইটি এয়া মৈদামৰ ভিতৰত আহি আছে ছোৱালীয়ে ফটো উঠাইছে অতি সুন্দৰ বঢ়িয়া বঢ়িয়া ওপৰত গছ গছনি গজি আছে চাফ চিকুণটো ইফালে ইমান নাই বাৰু তথাপিও ইয়াৰ ৱালৰ ডেক'ৰেশ্যনটো চাওক আহোম ৰজাৰ দিনত অতি সুন্দৰ অতি নিখুঁতভাৱে এই কৰিছিলে এয়া গদাধৰ সিংহই বনোৱা এয়া নিশ্চয় আপোনালোকে ভাল পাইছে ভাল পালে মোক কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে আৰু লাইক কৰিবলৈ নাপাহৰিব দেই ৰাইজসকল।